Hello everyone and welcome back to Math Bold Master. আৰম্ভ কৰো আমাৰ আজিৰ সেশনটো। তো আজিৰ সেশনটোত আমি কেইটামান প্ৰেক্টিস প্ৰবলেম সলভ কৰিম on area vectors. The first question to this a uniform field exists in the plus x direction in a certain region of space. তো তাৰ মানে আমাৰ কি দিয়া আছে ইয়াতে uniform electric field দিয়া আছে। ঠিক আছে আৰু এইটো কোনফালে পইণ্ট কৰি আছে plus x directionত। তাৰ মানে e vector direction হৈছে towards I cap is a positive x direction. A semicircular plate lies in the x minus z direction. It x minus z direction karne ami eta kaam korilo ami amar 3-dimensional coordinate system to sketch korilo. To etu logot match koribo karne etu x di diu, etu y aru etu amar z hoy gol. Eta koise a semicircular plate lies in the xz plane. Xz plane to etu hoy jabo. Semicircular koise to etu hoy gol amar semicircular. At a semicircular plane eta x direction আছে. Find the angle between the area vector of the plate and the field. তো এতিয়া কৈছে আমাৰ angle between area vector এই যোনটো আমাৰ semicircular plate আছে ইয়াৰ area vector টো প্ৰথমতে ওলাব লাগিব। তো যদি xz ত আছে তেনেহলে definitely ইয়াৰ perpendicular হ'ব। তাৰ মানে কি হ'ব এটো j cap y directionত ইয়াৰ area vector টো পইণ্ট কৰি থাকিব। কোৱেশ্চনটো হৈছে area vector যোনটো হৈ গল আমাৰ j cap directionত আছে আৰু field electric field direction it electric field direction কোনফালে আছে I cap ফালে আছে তো এটো হৈ গৈছে আমাৰ I cap ফালে তো আমাক সুধিছে যে j cap আৰু I cap মাজত এংগল কি হয় এটো জানো এটা অৰ্থগোনাল সিস্টেম হয় এটো সদায় হয় আমাৰ 90 ডিগ্ৰী তো তাৰ মানে এই এংগলৰ ভ্যালুটো হ'ব 90 ডিগ্ৰী ওকে এতিয়া আমি যাও নেক্সট কোৱেশ্চনটো লৈ Second question to কৈছে the field lines are passing through a surface as shown below ইয়াতে এটা আমাক দিছে elliptical shape আছে এই যোনটো এৰিয়া হৈ গল এই এৰিয়াৰে কি হৈছে কেটামান ফিল্ড লাইনস পাস হৈছে তো তাৰ মানে এইবোৰ হৈছে আমাৰ ইলেক্ট্ৰিক ফিল্ড লাইনস আৰু ইয়াতে ক্লিয়াৰলি দেখুৱা কৈছে যে আমাৰ যোনটো এৰিয়া আছে এৰিয়াৰ লগত কিন্তু একচুয়ালি থিটা বনাই আছে তাৰ মিনিংটো কি এৰিয়াৰ লগত থিটা বনোৱা তাৰ মিনিংটো এইটো হয় যদি আমি এৰিয়া ভেক্টৰটো লওঁ ঠিক আছে তো ইয়াতে এৰিয়া ভেক্টৰটো এইটো হৈ গৈছে আমাৰ এৰিয়া ভেক্টৰ এটো ইলেক্ট্ৰিক ফিল্ডটো এৰিয়া ভেক্টৰ লগত নহয় বাট যোনটো আমাৰ সাৰফেস আছে যোনটো আমাৰ এটো সাৰফেস হৈ যায় এই সাৰফেসৰ লগত এই থিটা ডিগ্ৰী বনাই আছে এতিয়া আমাক সুধিছে the angle that the field line makes with the surface is theta degree find the angle the area vector makes with the field lines এতিয়া আমাক এই এটো এংগল ওলাব দিয়া না আমাক কিন্তু এই এংগলটো হে ওলাব যায় এটো যেনিবা মই ফাই বুলি কৈ দিও এটা ক্লিয়াৰলি ট্ৰিগোনোমেট্ৰি যদি ইউজ কৰো ট্ৰিগোনোমেট্ৰি না বা আমি নরমাল যদি ইউজ কৰো থিটা প্লাস 90 ডিগ্ৰী যদি কৰো তেতিয়া হ'ব এক্স্যাক্টলি ইকুয়ালস টু ফাই তো আমাক যেহেতু ফাই ওলাব লাগে ওকে 5 টো আমি পাই এটা বল কৰিছো থিটা প্লাস ফাই কৰিলে আমাৰ আহিব 90 ডিগ্ৰী এই দুটা এংগলক এড কৰিলে 90 ডিগ্ৰী আহিব তো ফাই ভ্যালু হৈ যাব 90 ডিগ্ৰী মাইনাস থিটা 90 ডিগ্ৰী মাইনাস থিটা এটা থিটা ভ্যালুটো আমাক দিয়ে আছে থিটা দিয়ে আছে 30 ডিগ্ৰী তো তাৰ মানে আমাৰ 90 মাইনাস 30 হৈ গল 60 ডিগ্ৰী তো তাৰ মানে অপচন বি ইয়াতে হৈ যাব কারেক্ট আনসার ওকে এতিয়া আমি যাও নেক্সট কোৱেশ্চনটো লৈ Question number 3. A field passes through a closed cylinder as shown below. তো আমাৰ তাত এটা cylinder আছে closed cylinder আৰু এটো তিনটা surface আছে A, B and C. এই cylinder ৰে কি হৈছে electric field pass হৈছে. A and C are left and right ends of the cylinder. তো এটো left side হৈ গল এটো right side হৈ গল. তাৰপিছত B টো যোনটো হৈছে এটো curved surface area হৈ গল. Find the angle that the field makes with the area vector for each of the following surfaces. এতিয়া আমাক A, B, C এই electric field যোনটো হৈছে আমাৰ এটো electric field ইয়াৰ লগত কি এংগল বনাইছে এটো আমাক ক'ব দিছে একেবাৰে সিম্পল প্ৰবলেম A যদি চাও এতিয়া A এটো গুটিটো ক্লোজ সিস্টেম A যদি চাও তেনেহলে আমাৰ এংগলটো সদায় কি হ'ব 90 ডিগ্ৰী আউটৱাৰ্ডছ হ'ব এতিয়া A যদি আমি প্লাস x ডাইৰেকশনত চাও তেনেহলে আমাৰ এই ইলেক্ট্ৰিক ফিল্ড ডিউ টু সারফেস A এটো কোনটো হ'ব মাইনাস x ডাইৰেকশনত আছে তো ক্লিয়াৰলি কি হ'ব এটো 180 ডিগ্ৰী বনাইছে না এন্টি প্যাৰালেল হৈ গল তো এটোত আমাৰ অপচন সি টো হ'ব এন্টি প্যাৰালেল A কেছত নেক্সট আমি C লৈ আহি যাও C কেছত কি আছে আমাৰ যোনটো ইয়াতে এৰিয়া ভেক্টৰ হ'ব এটো কি হ'ব আউটৱাৰ্ডছ হ'ব আৰু এটো একদম এক্স্যাক্টলি আমাৰ C সারফেস টো লগত 90 ডিগ্ৰী বনাব এতিয়া যদি চাও এটো কোনটো হৈছে প্লাস x ডাইৰেকশনত আছে তো তাৰ মানে ক্লিয়াৰলি কি হল ফৰ C সারফেসৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড আৰু এৰিয়া ভেক্টৰ ডাইৰেকশন কি হল এংগল কি হল দুইটাৰ মাজত 0 ডিগ্ৰী হৈ গল যেহেতু দুইটা প্যাৰালেল হয় এতিয়া আমি ফাইনালি আহি যাও B কেছত এতিয়া B কেছত মই ওপৰৰ সারফেস দেখাও এতিয়া একচুয়ালি যোনটো ডাইৰেকশনতে ল আমাৰ সদায় এৰিয়া ভেক্টৰটো সারফেসৰ লগত 90 ডিগ্ৰী বনাই থাকিব তো সারফেসৰ লগত 90 ডিগ্ৰী বনাইছে ইলেক্ট্ৰিক ফিল্ডটো ইয়াৰ লগত কিমান এংগল বনাব 90 ডিগ্ৰী বনাব আমি যদি এইটো পইণ্টত চাও ই কি হ'ব ৰেডিয়ালি আউটৱাৰ্ডছ হ'ব
এতিয়া ইউ ছাৰ্ফেচৰ লগত 90 ডিগ্ৰী বনাব বাট আমাৰ ছাৰ্ফেচৰ লগতে আমাৰ ইলেক্ট্ৰিক ফিল্ডো আছে তো এইটো এংগলো সদায় 90 ডিগ্ৰী হ'ব তো এইটো আছিল আমাৰ এইটো কুৱেশ্যনটো এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনটোলৈ এতিয়া আহি যাওঁ আমি ফাইনেল কুৱেশ্যনটোলৈ তো ইয়াতে কৈছে এটা ক্লোজ ছাৰ্ফেচ ইন দ্য শ্বেপ অফ এ কিউব ইজ shown below তো ইয়াতে এটা কিউব দিয়া গৈছে ঠিক আছে অফক'ৰ্ছ আমি জানো কিউবৰ কেইটা থাকে পিছফালে আগফালে তাৰপিছত লেফ্ট চাইডে ৰাইট চাইডে টপ চাইডে বটম চাইডে কৰি পেলাই ছটা ইয়াৰ ফেচ আছে এতিয়া আমাক ইয়াতে তিনিটা ফেচে দিছে একেবাৰে পিছফালৰটো দিছে তাৰপিছত ৰাইট চাইডৰটো দিছে আৰু তলৰ চাইডৰটো দিছে আমাক সুধিছে চুজ দ্য ডাইৰেকশ্যন অফ দ্য এৰিয়া ভেক্টৰ ফৰ ইচ ছাৰ্ফেচ এৰিয়া ভেক্টৰ ডিৰেকশ্যন ওলাব দিছে একেবাৰে চিম্পল এতিয়া এ ভেক্টৰ এই এৰিয়া এটো যদি চাওঁ এইটো কোনটো প্লেনত আছে এক্স ৱাই প্লেনত আছে ৰাইট এক্স ৱাই প্লেনত যদি থাকে তেনেহ'লে ইয়াৰ ডাইৰেকশ্যনটো কোনফালে হ'ব জেড ডাইৰেকশ্যন হ'ব বা তেতিয়া কথাটো হৈছে জেড ডাইৰেকশ্যন যদি কওঁ কোনফালে হ'ব আগফাললৈ হ'ব নে পিছফাললৈ হ'ব পিছফাললৈহে হ'ব পাৰে আমাৰ আগফাললৈ কেলৈ হ'ব নোৱাৰে বিকজ এইটো হৈছে ক্লোজ ছাৰ্ফেচ আমি সদায় কি কওঁ ক্লোজ ছাৰ্ফেচৰ কাৰণে ছাৰ্ফেচৰ পৰা বাহিৰলৈ যাব লাগে তাৰমানে এইটো যোনটো হ'ব এইটো বাহিৰলৈ পইণ্ট কৰিব ইন দ্য নেগেটিভ জেড ডাইৰেকশ্যন তো এইটো হৈ যাব মাইনাছ জেড ডাইৰেকশ্যনলৈ ঠিক আছে নেক্সট আমি আহি যাওঁ বি ছাৰ্ফেচটোলৈ যোনটো ৰাইট চাইডে আছে তো অফক'ৰ্ছ ইয়াতে কি হ'ব ই কোনটো প্লেনত আছে আমি যদি চাওঁ ই কোনটো প্লেনত হাইট আছে ইয়াৰ হাইট আছে ৱাই আৰু এইখিনি হৈ গ'ল আমাৰ জেড তাৰ মানে ই ৱাই জেড প্লেনত আছে ৱাই জেড প্লেনত যদি থাকে তেনেহ'লে এৰিয়া ভেক্টৰটো কি হ'ব ইয়াৰ পাৰপেণ্ডিকুলাৰ হৈ থাকিব এই ছাৰ্ফেচটো ৱাই জেডৰ পাৰপেণ্ডিকুলাৰ মানে কোনটো এক্স ডিৰেকশ্যনত আহি গ'ল তো আৰু কোনটো হ'ব প্লাছ এক্স আছে নাই য়েছ ডেফিনেটলি প্লাছ এক্স ডিৰেকশ্যনত আছে তো এইটোৰ আনচাৰ হৈ যাব আমাৰ প্লাছ এক্স ঠিক আছে নেক্সট আছে আমাৰ নাম্বাৰ চি এতিয়া চি ছাৰ্ফেচটো কি হ'ল চি ছাৰ্ফেচটো আছে জেড এইটো হৈ গ'ল আমাৰ জেড আৰু এইখিনি হৈ গ'ল আমাৰ এক্স এইখিনি হৈ গ'ল আমাৰ এক্স তাৰমানে জেড এক্স আছে জেড এক্স প্লেনত আছে আৰু ইয়াৰ যোনটো এৰিয়া ভেক্টৰটো হ'ব তলফালেই পইণ্ট কৰিব লাগিব ওপৰফালে নোৱাৰে ক্লোজ ছিষ্টেম হয় এতিয়া ওপৰ ডাইৰেকশ্যনত প্লাছ ৱাই হয় তো তলতটোতো মাইনাছ ৱাই হ'ব তো তাৰ মানে ইয়াৰ ডিৰেকশ্যনটো হ'ব এৰিয়া ভেক্টৰ মাইনাছ ৱাই ডিৰেকশ্যন চি ছাৰ্ফেচটোৰ কাৰণে তো এইটোৱে আছিলে আমাৰ আজিৰ ছেশ্যনটো আই হোপ এৰিয়া ভেক্টৰ কনচেপ্টটো ক্লিয়াৰ হৈ গ'ল চ' চি ইন দ্য নেক্সট ছেশ্যন থেংক ইউ